তাৰপিছত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। ৰঙালীৰ এই ৰঙীন ক্ষণবোৰ আৰু অধিক ৰঙীন কৰি তুলিবৰ বাবে আমাৰ মাজেৰে গীত পৰিৱেশন কৰিবলৈ উপস্থিত হৈছে সেই জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। আপোনালোকে এটা সুন্দৰ হাত চাপৰি মাৰক, এটা সুন্দৰ হাত চাপৰিৰে আদৰণি জনাওক। শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, ভোলাবাৰী গৰুবন্ধা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানৰ আজি আমাৰ মুখ্য আকৰ্ষণ চলগৰি ৰাংঢালী এই দুইটি গীতেৰে অসমত তোলপাৰ লগাবলৈ সক্ষম হোৱা আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি। কি খবৰ ৰাইজৰ? কিমান ভাল। এই পিছফালে ৰাইজৰ পৰা এটা জোৰকে চিঞৰ হলে ভাল লাগিব। ৰাইজে কি কয় বোলে জোৰকে এবাৰ? সুন্দৰ। সকলোলে মৰম আৰু ভাল পোৱা যাচিলো। আমাৰ গান গোৱাৰ সময় দেৰিয়ে হৈ গৈছে। আমি গান গাব লাগিছিল বহুত আগতেই, হয় নাই? তথাপিও আপোনালোকে ইমান সহযোগ আৰু এটা কথাই ভাল লাগিলে, এটা নতুন চিন্তাৰে এই বিহুখনে এটা নতুন চিন্তা লৈ আগবাঢ়িলে আৰু সেইটো সমাজৰ কাৰণে এটা বৰ ধনাত্মক চিন্তা। দুখন পঞ্চায়ত লগ লাগি যে ইমান ২৬-২৭খন গাঁও লগ লাগি আজি একে ঠাইতে যে এখন বিহু মঞ্চ তৈয়াৰ কৰিব পাৰিলে, এইটো বৰ সাংঘাতিক কথা। মই বিৰাট ভাল লাগিলে আৰু মোৰ কাৰণে এইটো বহুত, আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আমি ঠায়ে ঠায়ে বিহু মেলা পাতা